এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। টিয়কৰ হাতীগড় দেৱালত চুৰি কাৰ্য। আহোম ৰাজত্ব কালতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক টিয়কৰ হাতীগড় দেৱালত চোৰৰ হাতোৰা। দেৱালৰ দান পাত্ৰ ভাঙি লুটপাট চলোৱাৰ লগতে ৰাধাৰ বিগ্ৰহ চুৰ কৰে। ইতিমধ্যে দেৱালৰ পৰিচালনা সমিতি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। পুনৰ জনাইছো টিয়কৰ হাতীগড় দেৱালত চুৰি কাৰ্য। আহোম ৰাজত্ব কালতে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক হাতীগড় দেৱালত চোৰৰ হাতোৰা। দেৱালৰ দান পাত্ৰ ভাঙি লুটপাট চলোৱাৰ লগতে ৰাধাৰ বিগ্ৰহ চুৰ কৰে। ইতিমধ্যে দেৱালৰ পৰিচালনা সমিতি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মই হাতীগড় দেৱালৰ কৰ্মকৰ্তা। যোৱা ৰাতিপুৱা আমাৰ পুৰোহিতে মন্দিৰৰ কাম কৰিবলৈ আহোঁতে দেখে যে হাতীগড় দেৱালৰ এগৰাকী বিগ্ৰহ নাইকিয়া হৈ গৈছে আৰু মন্দিৰৰ এটা আমাৰ দান পাত্ৰ খুলি থোৱা আছে আৰু দান পাত্ৰত কিমান কি হৈছে এইটো নাজানো। তাৰপিছত চবনে চোৱা চিতা কৰি দেখে আমাৰ মানে প্ৰায় 100 বছৰ ওপৰৰ এজন বিগ্ৰহ আছিলে। আমি প্ৰতি বছৰে ফাকুৱা উৎসৱত ব্যৱহাৰ কৰোঁ কৃষ্ণ আৰু ৰাধাৰ প্ৰতিমূৰ্তি চুৰ কৰিলে আৰু প্ৰতিমূৰ্তি বহুতে সোণৰ বুলিও ক'ব বিচাৰে, কোনোবাই পিতলৰ বুলিও ক'ব বিচাৰে। কিন্তু কথা হ'ল কি, আমি সেই বিষয়ে আমি পৰীক্ষা কৰোৱা নাই। যিহেতু এটা আমাৰ আস্থা আছে, গতিকে আমি পৰীক্ষা কৰোৱাৰ কোনো প্ৰয়োজন বোধো উপলব্ধি কৰা নাই বা যা কি নহওক। আৰু বহুতো আমাৰ ভক্তই সোণৰ ৰূপৰ ফুলি আমাৰ ইয়াত দিয়েহি ফুলবিলাক, কিন্তু তাৰো মানে সেইখিনি নাই। গতিকে মোটামুটি বহুতখিনি এটা আমাৰ মূল্যৱান সম্পত্তি আমাৰ লোকচান হৈছে। গতিকে এই বিষয়ে আমি পুলিচ প্ৰশাসনক জনোৱা হৈছে আৰু তেওঁলোকলৈ আমি আমাৰ ফালৰ পৰা এখন দৰখাস্তও দিছোঁ, যাতে বস্তুখিনি সোনকালে উলিয়াই দিব পাৰে, ভাল লাগিব। আৰু নহ'লে আমাৰ এটা ঐতিহাসিক এটা সম্পত্তি নষ্ট হৈছে, তাৰ কাৰণে আমাৰ গোটেই পুৰোহিত পৰিয়ালটোৱে দুখ প্ৰকাশ কৰিছে। আপোনালোকে খবৰ ল'বলৈ আহিছে, গতিকে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যোগেদিও যাতে এই বস্তুটো বিচাৰি উলিয়াই দিব পাৰে, আমি নথৈ কৃতাৰ্থ।